PM কিষাণৰ 20 নম্বৰ কিস্তি 18 জুলাইত আহিবনে অন্য তাৰিখত আহিব আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, প্ৰথমে মই সকলোকে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ হৈ শুভেচ্ছা জনাইছোঁ। PM কিষাণৰ 20 নম্বৰ কিস্তি কেতিয়া আহিব? আপুনিও যদি PM কিষাণ যোজনাৰ এজন হিতাধিকাৰী হয় তেন্তে এইবাৰ আপোনাক 20 নম্বৰ কিস্তিৰ উপহাৰ আগবঢ়োৱা হ'ব। কিন্তু আপুনি জানেনে এই 20 নম্বৰ কিস্তিটো চৰকাৰে কেতিয়া মুকলি কৰিব? চৰকাৰে যেতিয়াই যিকোনো যোজনা চলায় তেতিয়াই তাৰ বাবে নিয়ম বলবৎ কৰি ৰাখে। যেনেকৈ যোজনাত কাক অন্তৰ্ভুক্ত কৰা হ'ব বা যোজনাৰ লাভ কোনসকলে পাব বা যোজনাৰ জৰিয়তে কি লাভ দিয়া হ'ব। যেনেকৈ প্ৰধানমন্ত্ৰী সন্মান নিধি যোজনাটো ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে এই যোজনাৰ লাভ মাত্ৰ সেইবোৰ কৃষককহে দিয়া হয় যিসকল এই যোজনাৰ বাবে যোগ্য হয়। ভাৰত চৰকাৰৰ এই যোজনাৰ জৰিয়তে বছৰত 3বাৰ 2,000কৈ টকাৰ আৰ্থিক সাহায্য পোনপটীয়াকৈ কৃষকৰ হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰি দিয়া হয়। এইবাৰ যোজনাৰ 20 নম্বৰ কিস্তি জাৰি হ'ব। যিসকল এই যোজনাৰ লগত সংযুক্ত হৈ আছে তেনে কৃষকে বৰ্তমান আগ্ৰহেৰে অপেক্ষা কৰি আছে। এই কিস্তিটো কেতিয়া মুকলি হ'ব আৰু এটা কিস্তিৰ কিমান টকা পাব এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। যেনেকৈ আমি সকলোৱে জানো যে এইবাৰ PM কিষাণৰ 20 নম্বৰ কিস্তি জুলাই মাহৰ 18 তাৰিখত মুকলি হোৱাৰ সম্ভাৱনা আছে। এইটোৰ বিষয়েও এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। প্ৰকৃততে এইবাৰ 18 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিহাৰ যোৱাৰ প্ৰগ্ৰাম আছে, য'ত তেখেতে মতিহাৰী যাব আৰু ইয়াৰ গান্ধী ময়দানত তেখেতে এক জনসভাত ভাষণ প্ৰদান কৰিব। এই সভাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাজ্যৰ লোকসকলকো সম্বোধন জনাব। ইয়াৰ পৰা আশা কৰা হৈছে যে ইয়াৰ পৰাই PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিও জাৰি হ'ব পাৰে বা মুকলি হোৱাৰ সম্ভাৱনা আছে। সকলোৱে জানে যে PM কিষাণৰ কিস্তি প্ৰত্যেকবাৰ এটা অনুষ্ঠান আয়োজন কৰি মুকলি কৰা হয়, য'ত নেকি স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰে। ইয়াত DBT মাধ্যমৰ জৰিয়তে কিস্তিৰ ধন হিতাধিকাৰীৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি দিয়া হয় আৰু ইয়াৰ লগতে প্ৰধানমন্ত্ৰীজনে কৃষকৰ আগত ভাষণ ৰাখে। সেইবাবে এইবাৰ অনুমান কৰা হৈছে যে PM কিষাণৰ 20 নম্বৰ কিস্তি 18 জুলাইত মুকলি হ'ব পাৰে। কিন্তু বৰ্তমানেও ইয়াক লৈ অফিচিয়েল তাৰিখৰ জাননীৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰা হৈছে। PM কিষাণ যোজনাৰ যেতিয়াই কোনো কিস্তিৰ মুকলি কৰাৰ সময় আহে তেতিয়া কিছুদিনৰ আগতে যোজনাৰ চৰকাৰী ৱেবছাইট pmkishan.gov.in আৰু যোজনাৰ অফিচিয়েল এপতো জাননী দিয়া হয়। ইয়াত কৈ দিয়া হয় যে কিমান তাৰিখত কিস্তিৰ ধন আহিব, কিন্তু বৰ্তমানলৈকে 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰাৰ তাৰিখ ইয়াত কোৱা নাই বা ঘোষণা কৰা নাই। এই ক্ষেত্ৰত অনুমান কৰা হৈছে যে বা আশা কৰা হৈছে যে আহি থকা দিনত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখৰ জাননী সন্মুখত অহাৰ সম্ভাৱনা আছে। যিসকল কৃষকে PM কিষাণ যোজনাৰ সৈতে জড়িত হৈ আছে তেনে কৃষকে এইবাৰ 20 নম্বৰ কিস্তিৰ ৰাশি মাত্ৰ 2,000 টকাকৈহে পাব। এই যোজনাৰ জৰিয়তে প্ৰত্যেক কিস্তিত মুঠতে 2,000কৈ টকাৰ ৰাশি হিতাধিকাৰীসকলক বেংক একাউণ্টৰ জৰিয়তে চৰকাৰৰ দ্বাৰা ডিপজিট কৰি দিয়া হয় আৰু এইটো বছৰত 3বাৰ দিয়া হয়, যাতে সকলো হিতাধিকাৰীয়ে বছৰত মুঠ 6,000কৈ টকা আৰ্থিক সহায় লাভ কৰিব পাৰে।
যদি আজি এই চেনেলত প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এই চেনেলৰ জৰিয়তে আহি থকা নতুন নতুন আঁচনিৰ খবৰবোৰ ল'ব পাৰে। আজি নতুন আপডেট ইমানেই। ধন্যবাদ।